হেল্ল' এভৰিৱান, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 9ৰ মেথছৰ অনুশীলনী 1.3ৰ কুৱেশ্যন নম্বৰ 4ৰ পৰা। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ। কুৱেশ্যন নম্বৰ 4ত দিছে 0.99999ক P/QR হিত প্ৰকাশ কৰা। চোৱা ইয়াতে আমাৰ কি দিছে, কুৱেশ্যন নম্বৰ 4ৰটো চাই লোৱা। 4ৰ আনচাৰটো কি হ'ব, ইয়াতে চোৱা 0.99999 আৰু ডট ডট দিছে। ঠিক আছে, এইটোক আমাৰ কি কৈছে P/QR হিত প্ৰকাশ কৰিব দিছে। এতিয়া চোৱা ইয়াত আমি এই সংখ্যাটোক আমি কি বুলি কওঁ, x বুলি ধৰি লওঁ। ঠিক আছে, ধৰো x ইজ ইকুৱেল 0.99999 এটচেট্ৰা, মানে ডট ডট দিছোঁ, কি হৈছে ৰিপিট হৈছে হ'ল। এতিয়া ইয়াতে আমি কুৱেশ্যন নম্বৰ 3 কেইটা কৰোঁতে গম পাইছিলোঁ যে যিটো সংখ্যা আমাৰ ৰিপিট হয় সিমানটা 0 দি আমি ইনটু কৰিব পাৰোঁ, মানে 10 বা 100 কৰি পেলাই ইনটু কৰিব পাৰোঁ, হয়নে? এতিয়া চোৱা ইয়াতে আমাৰ 9টো ৰিপিট হৈছে, মানে এটা সংখ্যা ৰিপিট হৈছে, হয়নে? গতিকে আমি ইয়াত এই সংখ্যাটো কিহেৰে পূৰণ কৰিব পাৰোঁ, 10ৰে। বুজি পাইছেনে? যদি দুটা সংখ্যা ৰিপিট হ'ল হয় তেতিয়া আমি কিমানেৰে পূৰণ কৰিলোঁ হয়, 100ৰে দেই। এতিয়া চোৱা 10ৰে পূৰণ কৰা, 10ৰে xক পূৰণ কৰিলে আমি কিমান পাম, 10x পাম হ'ল, ইজ ইকুৱেল টু। এই সংখ্যাটো যদি আমি 10ৰে পূৰণ কৰোঁ তেতিয়া কি হ'ব, দশমিকটো এঘৰ পিছুৱাই যাব। যোৱা ক্লাছত আমি শিকিছিলোঁ হয় নাই, গতিকে 0.99 আছে হয়নে, গতিকে এটা দশমিক যদি পিছুৱাই যায় তেতিয়া কিমান হ'ব, এইটো দশমিক ইয়াত গুচি যাব হয়নে, মানে 9.9999 হ'ল। এতিয়া চোৱা ইয়াত আমি কি কৰিম, দশমিক 9টো ইয়াতে কেইটা পাতিছোঁ চোৱা, 1 2 3 4 5টা পাতিছোঁ, ইয়াতো আমি 5টা পাতোঁ, 1 2 3 4 5। তাৰপিছত আমি এনেকৈ ডট ডট দি দিম। এইখিনি বুজি পাইছা? নেক্সট ষ্টেপটোত আমি কি কৰিম চাই লোৱা। ইয়াতে এইটোক আমি ভাগি পেলাই পাতি দিওঁ। ইয়াত চোৱা 9.999 এনেকৈ আছে হয়নে, গতিকে এইটোক আমি কেনেকৈ পাতিব পাৰোঁ, 9 প্লাছ এইকেইটা পাতিব পাৰোঁ হয়নে। এইটোক আমি কি বুলি পাতিম, 0, যিহেতু 9টো আমি ইয়াত লৈ গৈছোঁ ন, গতিকে 0.99999। বুজি পাইছেনে বাৰু? মানে কি কৰিছোঁ, দুইটা যদি আমি প্লাছ কৰোঁ তেতিয়া আমি এইটো পাই যাম হয়নে, সেইকাৰণে মানে আমি এই দুটা ভাগি পেলাই পাতিছোঁ মানে হ'ল। এতিয়া চোৱা আমি এইটোক x বুলি ধৰিছিলোঁ, ফাৰ্ষ্টতে দেখিছা x বুলি যিহেতু ধৰিছিলোঁ, গতিকে চোৱা 10x প্লাছ 9 প্লাছ, যিহেতু এইটোক আমি x বুলি ধৰিছিলোঁ, গতিকে এইটোৰ জেগাত আমি কিমান বুলি লিখি দিম, x বুলি লিখি দিম। এইখিনিলে বুজি পাইছা? এতিয়া চোৱা এই xটো আমি বাওঁ চাইডে লৈ আহোঁ, তেতিয়া কিমান হ'ব, 9x মাইনাছ x ইজ ইকুৱেল টু কিমান হ'ব, 9 হ'ল। এতিয়া 10ৰ পৰা 1 গ'লে থাকিব কিমান, 9, অৰ্থাৎ 9x ইজ ইকুৱেল টু কিমান হ'ব, 9 হ'ল। এতিয়া চোৱা 9টো xৰ লগত পূৰণ হৈ আছে, তাক সমান চিহ্ন এইফালে লৈ গ'লে কি হৈ যাব, হৰণ হৈ যাব হয়নে, মানে 9 ডিভাইডেড বাই 9। এতিয়া 9 কাটা গ'ল, থাকিল কিমান, 1, গতিকে x ইজ ইকুৱেল টু আমি 1 পালোঁ। বুজি পালা? এতিয়া ইয়াতে চোৱা 0.99999 হ'ল, ইজ ইকুৱেল টু আমি কিমান পাই গ'লোঁ, 1 পাই গ'লোঁ। বুজি পাইছা? এতিয়া কুৱেশ্যনটো চাই লোৱা। এতিয়া চোৱা আমি গম পালোঁ যে 0.9999 ইজ ইকুৱেল টু কিমান হয়, 1 হয়, আৰু 1টোক আমি P/QR হিত প্ৰকাশ কৰিব পাৰিম। গতিকে চোৱা আমাৰ আনচাৰটো কি হৈ গ'ল, এইটো ইকুৱেল টু 1। বুজি পাইছা? এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব, হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা। চোৱা মানে কি কৈছে যে 1/17ত কিমানটা সংখ্যা মানে পুনৰাবৃত্তি হ'ব এইটো সুধিছে। ঠিক আছে, এতিয়া চোৱা তোমালোকে সদায় চাবা যে যেতিয়া 1/17 বা যিকোনো সংখ্যা থাকিব, এই ভাজকটো চাবা হা, এই ভাজকটো যিমান থাকিব তাতকৈ এঘৰ পিছ সৰু কৰি দিবা। এতিয়া চোৱা 17 ন, 17তকৈ 1 কিমান সৰু বাৰু, 16 হয়নে, 17 1 গ'ল থাকিল কিমান, 16, গতিকে এঘৰ পিছুৱাই দিবা। যিমান ঘৰ পিছুৱাবা সিমানটা সংখ্যাই আমাৰ ৰিপিট হ'ব, মানে পুনৰাবৃত্তিত হ'ব দেই। ধৰা 1/8, এইটোত যদি আমি সুধোঁ কিমানটা সংখ্যা ৰিপিট হ'ব, তেতিয়া আমি কি ক'ম, 8টোক এঘৰ কমাই দিম, মানে 8ক এঘৰ কমালে কিমান হ'ব, 7 হ'ব, গতিকে 7 সংখ্যাটো আমাৰ কি হ'ব, পুনৰাবৃত্তি হ'ব। বুজি পাইছানে?
ধৰা তোমাক খুলিছে ইয়াত কিমান হ'ব 7 হ'ব ধৰা তোমাক খুলিছে 1/6 হ'ল ইয়াত কিমান মানে পুনৰাবৃত্তি হোৱা সংখ্যা কিমানটা অংক থাকিব তেতিয়া কি ক'ব লাগিব 6 পৰা 1 গ'ল 5 মানে 5টা অংক আমাৰ কি হ'ব ৰিপিট হ'ব হ'ল এতিয়া আমাক 1/17 দিছে আৰু হেতু কি কৈছে হৰণ কৰি পেলে মানে শুদ্ধ হৈছে নে নাই কৰিব দিছে হ'ল গতিকে ইয়াত আমাৰ 16টা অংক ওলাই নে নোলাই আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া চাই লোৱা ইয়াতে চোৱা ইয়াৰ পিছৰ লাইনটো আমি ইয়াত পাতিছোঁ হা চোৱা 160 হয়নে ইয়াতে চোৱা 160 কিমানে কৰি আছোঁ আমি 17 কৰি আছোঁ হ'ল বহিব 0 আৰু চোৱা 7 বাৰ দিলোঁ হ'ল 7 বাৰ দিওঁতে আমাৰ কিমান হ'ল 119 10 হ'ল এতিয়া চোৱা ইয়াত আমাৰ 10 পাই গ'লোঁ অৰ্থাৎ আমাৰ সেই আগৰ আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ মানে 10টো পাই গ'লোঁ হয়নে গতিকে আমি গম পালোঁ যে ইয়াৰ পিছত আকৌ এই সংখ্যাকেইটা ৰিপিট হ'ব বুজি পালা এতিয়া আমি কিমানটা সংখ্যা পালোঁ হিচাপ কৰা চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 দেখিছা 16টা ওলাই গ'ল অৰ্থাৎ আমি গম পালোঁ যে ইয়াতে কিমানটা অংক পালোঁ 16টা আৰু আমি লিখিছিলোঁ যে কিমান অংক থাকিব 16টা এতিয়া চোৱা আমি লিখিব লাগিব যে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিত গোটটোত আটাইতকৈ বেছি 16টা অংক থাকিব আমি হৰণ কৰি চাই পেলাই ইয়াৰ প্ৰমাণ কৰিলোঁ যে 16টা অংক থাকিব বুজি পাইছা এইটোৱে হৈ গ'ল আমাৰ আনসাৰ একো নাই কুৱেশ্যনটো একেবাৰে ইজি হয় মানে কি হয় হৰণ কৰোঁতে অলপ টাইম লাগিব তোমালোকে হৰণ কৰিব জানা খালি কি হয় মানে ভাজকটো যিমান সংখ্যা থাকিব তাৰ পৰা 1 মাইনাছ কৰি দিলে যিমান পোৱা সেইটোৱে কিমানটা অংক থাকিব দেই এতিয়া আহো নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত অৰ্থাৎ অপৰিসমাপ্ত আৰু অপৌনঃপুনিক হ'ল ইয়াতে মানে কি কৈছে আমাৰ যিকোনো এটা দশমিক বিস্তৃতি লিখিব দিছে আৰু সেইটো আমাৰ কি হ'ব লাগিব অবিৰত হ'ব লাগিব আৰু অপুনৰাবৃত্ত তা অবিৰত মানে কি হয় যে কন্টিনিউয়াস হৈ থাকিব আমি ডট ডট দিব লাগিব হয়নে কিন্তু অপুনৰাবৃত্তিত মানে একেই নহয় বুজি পাইছানে ধৰা এতিয়া আমি যদি লিখো 0.99999 এটো কি হৈ আছে পুনৰাবৃত্তিত হৈছে মানে একেই পাই আছো মানে ইয়াত যেটো আমি অপুনৰাবৃত্তি দিছে গতিকে আমি যিকোনো সংখ্যা লিখিব পাৰো তে তোমালোকেটো নিজৰ মৰ্জি মতে লিখিব পাৰা মই লিখিছো ধৰা 35 হল 35ক আকৌ মানে 35 নাহিব ইয়াত বেলেগ আহিব ধৰা 335 হলে বা 553 দেখিছানে ইয়াত পুনৰাবৃত্তি হোৱা নাই দেখিছা সব বেলেগ বেলেগ হৈ আছে বা 332 বুজি পাইছানে কিন্তু এটো কি হৈছে পুনৰাবৃত্তি হৈ আছে গতিকে এটো আমি এই ডট ডট দিব লাগিব হল এনেকে যিকোনো তিনটা সংখ্যা লিখিলে হল নেক্সট টু লিখিলো ধৰা 1 2 হলে আকৌ 112 আকৌ 1113 হলে 1114 বুজি পাইছানে ইয়াত মানে কি হৈছে অবিৰত হৈ আছে কিন্তু ৰিপিট হোৱা নাই মানে অপুনৰাবৃত্তি দেখিছা ৰিপিট হোৱা নাই নেক্সট আকৌ যিকোনো সংখ্যা তোমালোকে লিখিব পাৰা ধৰা 1 2 3 4 5 6 7 8 9 আকৌ ধৰা 8 7 2 লিখছানে এনেকে লিখিলে হ'ল আৰু যিকোনো তিনটা সংখ্যা লিখি দিবা আনসাৰটো হৈ যাব খালি তোমালোকে চাবা যে পুনৰাবৃত্তি যাতে নহয় একে একে যাতে নাথাকে ইয়াত এতিয়া ধৰা 35 35 35 এনেকে যদি লিখো তেতিয়া হেতু কি হৈ যাব পুনৰাবৃত্তি হৈ যাব হয়নে তেতিয়া এটো ভুল হ'ব আমাক লিখিব দিছে অপুনৰাবৃত্তি গতিকে আমি অবিৰত লিখিছো কিন্তু এইবোৰ কি হৈছে অপুনৰাবৃত্তি বুজি পাইছা মই তিনটা যেটো দিছে তিনটা লিখিছো তোমালোকে নিজে ভাবি পেলেও তিনটা সংখ্যা লিখিব পাৰিবা ঠিক আছে এতিয়া হু নেক্সট কোৱেশ্চন নম্বৰ 8 ইয়াতে চোৱা নেক্সট কোৱেশ্চনত দিছে 5/7 আৰু 9/11 মাজত থকা তিনটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা মানে আমাৰ কি কৈছে 5/7 আৰু 9/11 মাজত থকা অপৰিমেয় সংখ্যা উলিয়াব লাগে এটো একদম ইজি হ'ব এতিয়া চাই লোৱা আমি কেনেকৈ কৰিম
এতিয়া চোৱা 5/7 আৰু 9/11 মাজত অপৰিমেয় সংখ্যা উলিয়াব লাগে হ'ল আমি কি কৰিম প্ৰথমতে 7ৰে হৰণ কৰিম কিমানক 5ক হ'ল এতিয়া কিমান হ'ব চোৱা দশমিক দিলো 0 হ'ল 7 7 গুণ 49 5 পাই গলো আৰু ইয়াতো আমাৰ কিমান আছিল 5 আছিল গতিকে আমি গম পাই গলো যে এখিনলৈকে কি হয় এয়া পিছৰ স্টেপটো আকৌ ইয়াৰ সৈতে একে হৈ যাব মানে ৰিপিট হ'ব বুজি পালা গতিকে আমি কি গম পালো যে 5/7 আমি পালো 0.714285 হ'ল নেক্সট দিছে 9/11 এটুক আমি কৰিম চোৱা 11ৰে কৰিম 9ক হ'ল যেটো 9 টো সৰু গতিকে দশমিক দিলো 90 হ'ল 11 8 গুণ 88 বাকি ৰল 2 20 হ'ল 11 গুণ 11 হ'ল 20ৰ পৰা 11 গ'ল থাকিল কিমান 9 ইয়াত 9 পাই গলো ইয়াতো আমাৰ 9 আছে অৰ্থাৎ আমি গম পাই গলো এই সংখ্যাকিটা আকৌ ৰিপিট হ'ব হয়নে গতিকে আমি পালো কি 9/11 0.8 এনেকে ৰিপিট হৈ গৈ থাকিব হ'ল এখিলে বুজিলা এতিয়া চোৱা আমাৰ কি কৈছে তিনটা অপৰিমেয় সংখ্যা লিখিব দিছে হয়নে গতিকে আমি এই 5/7 আৰু 9/11 কিমান পালো হেতু প্ৰথমতে লিখি লম চোৱা 81 হ'ল ইয়াতো আমাৰ এটো কি হ'ব ৰিপিট হ'ব বুজি পালা এতিয়া চোৱা দশমিকৰ পিছত কি সংখ্যা আছে ইয়াত আছে 71 ইয়াত আছে 81 এতিয়া 71 আৰু 81 ৰ মাজৰ যিকোনো তিনটা সংখ্যা লিখিলে হৈ যাব এতিয়া চোৱা এনসাৰটো কি হ'ব এনসাৰটো মই ইয়াতে পাতিছো 71 ৰ পিছত বাৰু কি থাকে 72 থাকে হয়নে তাৰ পৰা ধৰা 73 হয়নে 74 মানে 71 আৰু 81 ৰ মাজত আছে হয়নে তোমালোকে আৰু বেলেগো ল'ব পাৰা হয়নে 80 লৈকে ল'ব পাৰা যেটো 81 আৰু 71 ৰ মাজত আছে বাকি সংখ্যা কিটা এনেকুৱাকে লিখিবা যাতে পুনৰাবৃত্তি নহয় দে যদি পুনৰাবৃত্তি হৈ যায় তেতিয়া হেতু আকৌ পৰিমেয় সংখ্যা হ'ব এটো ভালদৰে মন কৰিবা মই কি কৈছো যদি সংখ্যাটো ৰিপিট হয় পুনৰাবৃত্তি হয় তেতিয়া হলে হেতু হ'ব পৰিমেয় সংখ্যা আৰু আমাক উলিয়াব দিছে অপৰিমেয় সংখ্যা হয়নে গতিকে অপৰিমেয় সংখ্যা মানে কি হয় হি ৰিপিট নহব গতিকে আমি কি কম এই গুটেবোৰ সংখ্যা বেলেগ বেলেগ পাতিম জিটি পাতিব পাৰা কিন্তু বেলেগ বেলেগ হ'ব লাগিব দে 6 7 দিছানে ডট ডট দিছো ইয়াত কোনো সংখ্যা ৰিপিট হোৱা নাই বুজি পাইছা 1 2 1 2 1 2 এনেকে যদি আহি যায় তেতিয়া হেতু আমাৰ পৰিমেয় সংখ্যা নহব দে ইয়াতো তেনেকে লিখি দিয়া ধৰা 6 7 9 2 হলে ডট 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 2 4 6 7 হলে ডট ডট ইয়াত কোনো সংখ্যা আমাৰ একে নাই ৰিপিট হোৱা নাই বুজি পাইছানে গতিকে এইকিটা আমাৰ কি হ'ব অপৰিমেয় সংখ্যা তোমালোকে আৰু বহুত সংখ্যা আছে তেনেকে নিজে উলিয়াব পাৰিবা বুজি পাইছা এইটোৱে হৈ গ'ল ইয়াৰ আনসাৰ এতিয়া হো নেক্সট কোৱেশ্চন তুলে নেক্সট 9ত দিছে চোৱা তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় সংখ্যা হিচাপে শ্ৰেণী বিভক্ত কৰা ইয়াত আমি বিচাৰিব লাগিব হয়নে পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা ইয়াতে চোৱা √23 হ'ল এতিয়া তোমালোকে সদায় মন কৰিবা যে √, থাকিলে আৰু ভিতৰৰ সংখ্যাটো যদি আমাৰ মৌলিক সংখ্যা হয় মানে আৰু হৰণ নোযোৱা সংখ্যা হয় তেতিয়া হলে সেইবোৰ সংখ্যা কি হয় আমাৰ অপৰিমেয় সংখ্যা হয় বুজি পাইছা গতিকে 1 টো আমাৰ কি হ'ব অপৰিমেয় সংখ্যা দে লিখি লবা যে √23 কি হ'ব অপৰিমেয় সংখ্যা নেক্সট 2 টো চাই লোৱা ইয়াতে √2 to 5 আছে হ'ল আৰু আমি জানো যে 15 * 15 কৰিলে আমি কিমান পাওঁ 225 পাওঁ হয়নে গতিকে এটো ইকুৱেল টু ইয়াত আমি √, অতলে কিমান পাম 15 পাই যাম হয়নে এই √, অতৰাবৰ কাৰণে আমি কি কৰিব লাগে ভিতৰৰ সংখ্যাটো স্কয়াৰ কৰিব লাগে হয়নে স্কয়াৰ কৰিলে আমাৰ √, টো অতৰি যায় এতিয়া চোৱা আমি গম পালো যে √2 to 5 কিমান হয় 15 হয় 15 টো পৰিমেয় সংখ্যা গতিকে কোৱেশ্চন নম্বৰ 2 টো হ'ব কি পৰিমেয় সংখ্যা হ'ল নেক্সট টো চোৱা ইয়াতে দিছে 0.3796 হ'ল ইয়াত দেখিছা ডট ডট দিয়া নাই মানে অবিৰত নহয় ইয়াতে ষ্টপ হৈ গ'ল ৰখি গ'ল বুজি পাইছানে যেতিয়া অবিৰত নহয় তেতিয়া সেই সংখ্যাটো কি হয় পৰিমেয় সংখ্যা হয় দে নেক্সট টো চাই লও কোৱেশ্চন নম্বৰ 4 টো ইয়াতে দিছে 7.478478 মানে চোৱা 478478 টো আমাৰ কি হৈছে
পুনৰাবৃত্তি হৈছে মানে ৰিপিট হৈছে, বুজি পাইছানে? আৰু ৰিপিট হ'লে সেইটো আমাৰ কি সংখ্যা হয়? পৰিমেয় সংখ্যা হয়, বুজি পাইছানে? মই ইয়াৰ আগত কৈ আহিছিলোঁ হয়নে? যিহেতু ৰিপিট হৈছে গতিকে আমাৰ 4টো হ'ব কি? পৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 5ত দিছে 1.101001000100001 দেখিছা? ইয়াতে চব বেলেগ বেলেগ সংখ্যা আছে, অবিৰত হৈ আছে কিন্তু ইয়াত চব বেলেগ বেলেগকৈ আছে হয়নে? 001 আকৌ ইয়াত 001 নাই দেখিছানে? বেলেগ আছে চোৱা 101 আছে কিন্তু ইয়াত আকৌ 001 আছে, গতিকে বেলেগ যিহেতু আছে গতিকে এইটো আমাৰ কি? অপুনৰাবৃত্ত হয়নে? অপুনৰাবৃত্তি হ'লে সদায় এইটো কি হয়? অপৰিমেয় সংখ্যা হয়। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 5টো হ'ব কি? অপৰিমেয় সংখ্যা। মানে তোমালোকে দুটামান কথা মনত ৰাখিলে হ'ব যে অবিৰত হৈ যদি সি পুনৰাবৃত্তি হয় হা, অবিৰত হৈ যদি সি পুনৰাবৃত্তি হয় তেতিয়াহ'লে সেইটো হ'ব পৰিমেয় সংখ্যা। আৰু অবিৰত হৈ যদি সি ৰিপিট নহয় মানে পুনৰাবৃত্তি নহয় তেতিয়াহ'লে সেইটো কি হ'ব? অপৰিমেয় সংখ্যা। অবিৰত হৈ পেলাই যদি ৰিপিট নহয় তেতিয়াহ'লে সেইটো কি হ'ব? অপৰিমেয় সংখ্যা, বুজি পাইছা? আৰু ৰুটভাৰ ভিতৰত যদি মৌলিক সংখ্যা থাকে সেইটো কি হ'ব? অপৰিমেয় সংখ্যা দেই। আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।